हेलो गाइस आज मैं बनाइছো ब्रेड वेजिटेरियन चीज पेटिस तो बिराट टेस्टी है खाबले और गधूली स्नैकर कारण और সেই কাৰণে ইয়াতে খাব বিচাৰিছে নতুন কিবা এটা সেই কাৰণে লগাই দিছে কামত আৰু এতিয়া পিয়াজখিনি কাটি দিছে এনেকৈ আৰু মই গাজৰ এনেকৈ লৈছো আৰু অকমান ক্যাপসিকামো লৈছো আৰু এনেকৈ আলুটো বইল কৰি লৈছো আৰু ব্ৰেড লৈছো ব্ৰাউন ব্ৰেড লৈছো আৰু যেহেতুকে আলু দিও বনাব পাৰি যেহেতুকে হেলদি হ'ব লাগে খাব লাগে সেই কাৰণে হেলদি টাইপ বনাইছো আৰু চীজ দিলে ভাল পায় এই কাৰণে চীজ আজি ফাষ্ট ইউজ কৰো এই কাৰণে আপোনালোকৰ লগত শেয়াৰ কৰো আৰু বিৰাতে ধুনিয়া ষ্টিলৰ হয় ভাল হয় আৰু নতুন বস্তুটো চিকচাক হৈ থাকিব তাৰ পিছত এতিয়া গ্যাসটো জ্বলাই দিলো আৰু ইয়াতে অকমান মই ৰিফাইন তেল দি দিলো ইয়াতে মই আদা নহৰু 1 চামুচ দি দিছো আদা নহৰু পিছি থোৱা আছিল 1 চামুচ দি দিলো আৰু কাটি থোৱা মিহি কৰি গাজৰখিনি মই দি দিলো আৰু তাৰ লগত ক্যাপসিকামখিনিও দি দিলো একলগত আৰু দি ভালকৈ মিক্স কৰি মই লাৰি লম আৰু এতিয়া বইল আলুখিনি মই দি দিলো বইল আলুখিনি দিও অকমান ভালকৈ অকমান ভাজি লম মই কমো 3 মিনিট ভাজি লম আৰু এতিয়া নিমখ দি দিছো পৰিমাণে আৰু ইয়াতে অকমান মই 1 চামুচ চাট মছলা দি দিছো চাট মছলাখিনি দি পেলে ভালকৈ মিক্স কৰি মই লাৰি ললো আৰু এতিয়া আলু বিলাক মই এনেকৈ ভাঙি দিছো যাতে সবখিনি ভালকৈ মিক্স হৈ যায় আৰু এতিয়া অকন কাটি থোৱা ধনিয়া পাত দি দিছো মই আৰু ধনিয়া পাতখিনি দি মই এনেকৈ ধুনিয়াকৈ মিক্স কৰি এনেকৈ লাৰি ললো ভালকৈ মিক্স কৰি দিলো আৰু মোৰ ৰেডি হৈ গল মিশ্ৰণখিনি আৰু এতিয়া মই ব্ৰেড বিলাক এনেকৈ সাইড বিলাক কাটি পেলে মই আলাদা কৰি এটো ব্ৰেডৰ গুড়া বনাই লম অতি সহজ অতি সিম্পল হয় বনাব পাৰে খাব পাৰে যে এতিয়াই মন যায় আৰু ব্ৰেডৰ সাইড বিলাক এনেকৈ মই মিক্সিত গুড়া কৰি লম দেখিছে নহয় এনেকৈ পাউডাৰ কৰি ললো আৰু এতিয়া ব্ৰেডটো লম মই লৈ পেলে আলুৰ মিশ্ৰণখিনি মই ব্ৰেডত দি দিলো আৰু নেক্সট ব্ৰেডটো ইয়াৰ লগত একলগত এতিয়া মই চীজ দিব লাগিব ইয়াতে আৰু মই ভাবিলো চীজটো কেনেকৈ দিম ভাবিলো মাজতে ফালি গল এই কাৰণে আৰু এনেকৈ লগাই দিলো চীজখিনি আৰু চীজ দি আৰু ব্ৰেডটো এনেকৈ মই কেচিৰে কাটি ললো গোটেইখিনি ব্ৰেডে মই এনেকৈ একলগত এনেকৈ বনাইছো
অকণমান হাতেৰে হেৰি কৰি দিছোঁ যাতে ব্ৰেডটো অকণমান হেৰি হৈ আছে চফ্ট হৈ যায় আৰু বাকীখিনি ব্ৰেডো মই এক লগত এনেকৈ একেলগে বনাই ল'লোঁ এয়া মোৰ ৰেডি হৈ গ'ল আৰু এতিয়া মই বাকী প্ৰচেছৰ কাৰণে আগবাঢ়ো আৰু ইয়াতে মই লৈছোঁ ময়দা লৈছোঁ আৰু অকণমান মই নিমখ দিছোঁ আৰু পানীৰে এনেকৈ মই মিক্স কৰি গুলি লৈছোঁ দেখিছে নহয় কেনেকুৱা হৈছে আৰু ব্ৰেডৰ গুড়াখিনি মই থালত লৈ লৈছোঁ আৰু এটা এটাকৈ ব্ৰেড এনেকৈ ময়দাত তিয়াই দি পেলাই মই ব্ৰেডৰ গুড়াত লগাই দিছোঁ চববিলাকে মই এনেকৈ কৰি লৈছোঁ এয়া মোৰ ব্ৰেড এনেকৈ কৰা ৰেডি হৈ গৈছে এতিয়া মই গৰম ৰিফাইন তেলত ব্ৰেডবিলাক দি দিছোঁ দুটা তিনিটাও দিব পাৰে বেছি জাগা থাকিলে কেৰাহীটোত মই আগতে এটা ভাজি লৈছোঁ আৰু মই গেছটো মিডিয়ামতে ৰাখি দিছোঁ কমেণ্ট কৰিব আৰু আপোনালোকেও এনেকৈ বনাই বনাই খাই থাকিব গধূলি স্নেকৰ কাৰণে কি আৰু আজি মোৰ এনেকৈ বনালোঁ মোৰ ৰেডি হৈ গ'ল আৰু নিশ্চয় আপোনালোকে বনাই খাব আৰু কমেণ্ট কৰিব tasty.